Good evening guys, আৰু এয়া আবেলি সময় আৰু দেখিছেনে সকলোবিলাক আজি ওলোৱাত ৰেডি তাৰ পিছত এফালে মোৰ ওলোৱা হৈ গ'ল মোৰ ওলাই মেলি ৰেডি আৰু এফালে আমাৰ কণ্টিনিউটো ৰেডি চাই তাৰ পিছত আমি ঘৰৰ পৰা ওলালোঁ কৰবালৈকে যাবলৈ আৰু কলৈকে যাই আছো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব তেতিয়া গম পাই যাব যে আমি কলৈকে যাই আছো আৰু আমি বহুত মানুহ হোৱা নাই আমি ভণ্টি আৰু মই তেনেকৈ আমি আহিছোঁ তাৰপিছত অকণমান গাড়ীখনত কাম আছিলে নাম্বাৰ প্লেট লগাব লগা আছিলে তো লগালোঁ লগাই মেলি আমি ওলালোঁ গুৱাহাটীলৈ গৈ আৰু গুৱাহাটীত ক'ত গৈ আছোঁ কি জেগাত গৈ আছোঁ ভিডিঅ'টো চালে সকলোকে গম পাব আৰু দেখিছেনে বতৰটো বহুত ধুনীয়া কিনকিনীয়া বৰষুণ দিছে ভাল লাগিছে ইমান গৰমৰ মাজত অকণমান বৰষুণ দিলে বহুত ভাল লাগিছে মনটো ভাল লাগিছে পূৰা আৰু আমি এয়া মালিগাঁও ব্ৰিজ পাইছোঁ তাৰপিছত ভাল লাগিছে আৰু বহুত ধুনীয়া বতৰ তাৰপিছত গৈ কিনে আমি পাম আৰু কি পাম ক'ত গৈ আছোঁ ভিডিঅ'টো চাই থাকিব গম পাইছে আমি আহিছোঁ এয়া পাইছোঁ যে ভক্তিকুটি আৰু ইনষ্টাগ্ৰাম ফেচবুক সকলোতে ভাইৰেল হৈ পৰা এই মন্দিৰটো হ'ল ভক্তিকুটি ৰাধা গোবিন্দ মন্দিৰ আমি তাত চেণ্ডেল খুলিলোঁ চেণ্ডেল খুলি দৰ্শন গ'লোঁ আৰু ইমান ধুনীয়া পৰিৱেশ কি ক'ম আৰু মানে একদম বহুতেই ভাল লাগিছে ৰাধা কৃষ্ণ মন্দিৰ হয় এইটো মন্দিৰ আছে খাৰঘুলি অকণমান ভিতৰৰ ফালে সোমাব লাগে ডন বক্স ইউনিভাৰ্চিটিৰ ওচৰতে হয় আচলতে ডন বক্স ইউনিভাৰ্চিটি নহয় ইনষ্টিটিউট হয় আৰু তাৰ অপজিটত আছে এই ভক্তিকুটিৰ আৰু ইয়াৰ পৰা গোটেই ব্ৰহ্মপুত্ৰ নদীৰ ধুনীয়া ভিউ এটা দেখিবলৈ পাব ইমান ধুনীয়া ভিউ কি ক'ম আৰু ওপৰৰ পৰা দেখিছেনে কিমান মানুহ তললৈকে তাৰপিছত আমি ইয়াত ভোগ দি আছিলে মন্দিৰৰ তো ভোগ ল'লোঁ মই এনেকৈ ভোগ খালোঁ এই যে মানুহজন দেখিছে তেখেতে এনেকৈ সকলোকে ভোগ দি আছিলে মন্দিৰৰ ভোগ তাৰপিছত এনেকৈ মন্দিৰৰ ভোগ আমি ল'লোঁ অকণমান মন্দিৰৰ ভোগ খালোঁ কাৰণ মন্দিৰলৈকে আহিলে ভোগ খালে ভাল লাগে মনটো তাৰপিছত এয়া দেখিছেনে ভিতৰ ভাগ এয়া হ'ল মন্দিৰৰ ভিতৰ ভাগ কিমান মানুহ হৈছে দেখিছেনে আবেলি সময়ত ইমান মানুহ হয় ইয়াতে আচলতে দিনতো মানুহ কিন্তু যিহেতু গৰম বহুত বেছি আবেলি সময়খিনিত মানুহ বহুত বেছি আমি গোটেই মন্দিৰটো দেখাইছোঁ চাওকচোন কিমান ধুনীয়া বহুত মানুহ হৈছে আৰু ইয়াত আৰতি চলি আছে 6টা বজাৰ আৰতি চলি আছে অকণমান দীঘলীয়া সময় এয়া বহি পেলাই তেওঁলোকে প্ৰাৰ্থনা কৰিছে আৰু এইজন মানুহজনক দেখিছেনে তেখেতে কাগজ পত্ৰ ওলাই মানুহৰ পুষ্টি তেনেকৈ চাই সেইবিলাক কৰিছে বহুত মানুহে দেখাইছে তাৰপিছত আমি আহিছোঁ তললৈকে এয়া তলৰ পৰিৱেশ আৰু কিমান ধুনীয়া দেখিছেনে এইটো যে আছে এইটো চুইমিং পুল হয় এটা আৰু এনেকৈ মই অকণমান পানীখিনি চুইছিলোঁ বহুত ধুনীয়া পানীখিনি ভাল লাগিছে আৰু এয়া যে তলৰ ভাগ গোটেই এইটো আচলতে এটা বিল্ডিংটোতে এনেকৈ মন্দিৰটো বনাইছে বহুত ভাল লাগিছে আৰু আবেলিৰ সময়খিনিত ইয়াত মানে আহি পেলাই বহুত ধুনীয়া লাগে আৰু মানুহ যথেষ্টখিনি মানুহ হৈছে আৰু কি ধুনীয়াকৈ এইখিনিত পানী পৰি আছে ভাল লাগে মানে আৰু চাই পেলাই সকলো বহাৰো অকণমান ঠাই আছে ভাল লাগিছে এইখিনি সময়ত এনেকৈ অকণমান ভাল লাগে ইমান ধুনীয়া বতাহ দি আছে কি ক'ম আৰু মানে এচিও নালাগে আপোনাক বিচনীও নালাগে ফেনো নালাগে ইয়াতে যিমান ধুনীয়া বতাহ পায় আবেলি সময়খিনিত আৰু এতিয়া 6টা বাজি গৈছে সেয়া আচল যিটো মেইন আৰতি সন্ধিয়াৰ আৰতি সেই আৰতিটো চলি আছে ইয়াতে আৰু এইখিনি সময়ত সকলো মানুহে মানে এনেকৈ ঘূৰি এনেকৈ আৰতিৰ কাৰণে হেৰি কৰিব লাগে আৰু তেওঁলোকে এনেকৈ কৈ থাকে আৰু ইয়াতে তেওঁলোকে এনেকৈ মাইকত যিটো প্ৰাৰ্থনা সেইটো গাই থাকে তাৰপিছত যেতিয়া সন্ধিয়া হৈ গ'ল সন্ধিয়া হোৱাৰ পৰা মানে ইয়াতে যিটো ভিউ সন্ধিয়াৰ ভিউটো আৰু বহুত ধুনীয়া লাগে আৰু 6:30 7টা বাজিছে তেতিয়ালৈকে মানুহ বহুতখিনি আছিলে আমিও ভাবিছোঁ যে আৰু অকণমান সময় থাকি মেলি আমিও যাওঁ তাৰপিছত আমি যাবৰ কাৰণে ওলাইছোঁ যিহেতু 7টা বাজিলে আমি তাৰ পৰা ওলাই মেলি গাড়ীৰ কাৰণে ৰখি আছিলোঁ তাৰপিছত গাড়ী যেতিয়া আহিলে আৰু আমি আহিলোঁ গাড়ীত উঠি তাৰপিছত আহি আছোঁ আৰু মাজতে বহুতখিনি জামো পাইছিলোঁ ৰাস্তাত তাৰপিছত আহিলোঁ আমি আহি মেলি ভাবিলোঁ যে কিবা এটাতো খাব লাগিব কাৰণ তাত ওচৰত দোকান নাছিল এখনো দোকান নাই একদম ওচৰত তাৰপিছত আমি আহি আদাবাৰীত নামি মেলি তাত সৰু সুৰা এনেকৈ ফুচকা আইচক্ৰীম চিপছ এনেকৈ ল'লোঁ লৈ মেলি সেই খালোঁ আৰু ঘৰৰ কাৰণে অকণমান মিঠাই তেনেকৈ কিবাকিবি ল'লোঁ লৈ মেলি এতিয়া ঘৰলৈকে যাবৰ কাৰণে ওলালোঁ আৰু গাড়ীত আহিলোঁ আকৌ ইয়াতে বহুতখিনি জাম পাইছিলোঁ পূৰা মানে গাড়ীত জাম লাগি গৈছিলে তাৰপিছতে ইয়াত ঘৰ পাম আৰু
তাৰপিছত এয়া গাড়ীত উঠিলোঁ আজিলৈকে আহিছোঁ বাই বাই থেংক ইউ